এবাৰ ভাবি চাবচোন, যদি আপুনি আজি ব্যৱহাৰ কৰি থকা স্মাৰ্টফোনটো বা ইণ্টাৰনেটখন হঠাতে নাইকিয়া হৈ যায়, অথবা যদি আমাৰ ভাৰত দেশখন আজিও ব্ৰিটিছসকলৰ গোলাম হৈ থাকিলেহেঁতেন। শুনিবলৈ আচৰিত লাগিলেও ইতিহাসৰ মাত্ৰ 10টা ঘটনাই যদি অলপ বেলেগ মোৰ লগালেহেঁতেন, তেন্তে আজি আপুনি আৰু মই জীয়াই থকা পৃথিৱীখন সম্পূৰ্ণ বেলেগ হ'লেহেঁতেন। আজিৰ ভিডিঅ'ত আমি ইতিহাসৰ আমনিদায়ক কথাবোৰ নকওঁ, বৰঞ্চ মানৱ ইতিহাস ওলট-পালট কৰি দিয়া এনে 10টা ঘটনাৰ আঁৰত আচল সঁচা কাহিনী ক'বলৈ ওলাইছো, যিটো জনাৰ পিছত আপোনাৰ মগজু ঘূৰি যাব আৰু শেষৰ পইণ্টটো মিছ নকৰিব, কাৰণ সি আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰি আছে। প্ৰায় 12,000 বছৰ আগলৈকে মানুহৰ কোনো স্থায়ী ঠিকনা নাছিল। ৰাতিপুৱা শুই উঠিয়ে কেৱল এটা চিন্তাই আছিল, চিকাৰ ক'ত পাম। কিন্তু মানুহে গম পালে যে মাটিত গুটি সিঁচি দিলে নিজে নিজে খাদ্য উৎপাদন হয়। তেতিয়া ইতিহাস সলনি হৈ গ'ল। মানুহে ঘূৰি ফুৰা এৰি ঘৰ সাজিলে। খেতিৰ পৰাই জন্ম হ'ল সম্পত্তিৰ পৰাই হ'ল যুদ্ধ, আৰু এনেদৰে পৃথিৱীৰ প্ৰথম সাম্ৰাজ্যসমূহ জন্ম হ'ল। আপুনি চাগে ভাবিছে চকা আৱিষ্কাৰ কৰি গাড়ী চলোৱা হৈছিল, কিন্তু নহয়। খ্ৰীষ্টপূৰ্ব 3500 শতিকাত যেতিয়া প্ৰথম চকা বনোৱা হৈছিল, তেতিয়া তাক পৰিবহণৰ বাবে নহয়, বৰঞ্চ মাটিৰ পাত্ৰ বনাবলৈ ব্যৱহাৰ কৰা হৈছিল। কিন্তু যেতিয়া কোনোবাই বুজি পালে যে এই ঘূৰণীয়া বস্তুটোৱে গধুৰ বোজা সহজে কঢ়িয়াব পাৰে, তেতিয়াই পৃথিৱীৰ দূৰত্ব কমি গ'ল। চকা নথকা হ'লে আজি কোনো ট্ৰেইন, বিমান বা ফেক্টৰী একোৱেই সম্ভৱ নহ'লেহেঁতেন। 1440 চনৰ আগতে আপোনাক যদি এখন কিতাপ লাগিছিল, তেন্তে আপুনি পঢ়িব নোৱাৰিলেহেঁতেন, কাৰণ তেতিয়া কিতাপ হাতেৰে লিখা হৈছিল আৰু তাৰ দাম ইমানে বেছি আছিল যে কেৱল ৰজা মহাৰাজাহে কিতাপ কিনিব পাৰিছিল। কিন্তু জোহানেছ গুটেনবাৰ্গে প্ৰিণ্টিং প্ৰেছ আৱিষ্কাৰ কৰাৰ লগে লগে জ্ঞানৰ এক বানপানী আহিল। খবৰৰ কাগজ আৰু কিতাপ ঘৰে ঘৰে উপলব্ধ হ'ল। ধৰ্ম, বিজ্ঞান আৰু ৰাজনীতিৰ কিতাপ পঢ়ি সাধাৰণ মানুহ সজাগ হৈ পৰিল। 1492 চনত ক্ৰিষ্টোফাৰ কলম্বাছে আচলতে ভাৰতবৰ্ষ বিচাৰি সাগৰলৈ ওলাইছিল, কিন্তু তেওঁ দিশ হেৰুৱাই ক'ত পালেগৈ জানেনে? আমেৰিকাত। এইটো ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল আছিল, কিন্তু ইয়ে সমগ্ৰ গোলকীয় অৰ্থনীতি সলনি কৰিলে। ইউৰোপীয় দেশবোৰে আমেৰিকাৰ সম্পদ লুটিবলৈ ল'লে আৰু পৃথিৱীখন বজাৰলৈ ৰূপান্তৰিত হ'ল। ওঠৰ শতিকাত ব্ৰিটেইনত এক আচৰিত যন্ত্ৰ তৈয়াৰ হ'ল, ভাপ ইঞ্জিন। ইয়াৰ আগতে যিবোৰ কাম কৰিবলৈ 100 জন মানুহৰ প্ৰয়োজন হৈছিল, এতিয়া সেই কাম এটা মেচিনে মিনিটতে কৰিব পৰা হ'ল। কাপোৰৰ পৰা আৰম্ভ কৰি লো-তীখালৈকে সকলো মেচিনত তৈয়াৰ হ'বলৈ ধৰিলে। মানুহে গাঁও এৰি চহৰৰ ফেক্টৰীলৈ আহিবলৈ বাধ্য হ'ল। ইয়াৰ পৰাই আৰম্ভ হ'ল আমাৰ আজিৰ 8 ঘণ্টীয়া ডিউটি আৰু চাকৰিৰ ব্যৱস্থা। 1789 চনৰ আগতে সমগ্ৰ পৃথিৱীত কেৱল ৰজাৰ শাসন আছিল। ৰজাই যি কৈছিল সেয়াই আছিল আইন। কিন্তু ফ্ৰান্সৰ ভকাতুৰ জনতাই অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৰজাক ৰাজপ্ৰসাদৰ পৰা টানি আনি ৰাজহুৱাকৈ ডিঙি কাটি দিলে। তেতিয়া সমগ্ৰ বিশ্বৰ ৰজাসকলৰ বুকু কঁপি উঠিছিল। এই ফৰাচী বিপ্লৱে পৃথিৱীক শিকাইছিল যে আচল ক্ষমতা ৰজাৰ হাতত নহয়, জনতাৰ হাতত থাকে। ইয়াৰ পিছৰ পৰাই লাহে লাহে গণতন্ত্ৰ জন্ম হ'ল।
20ম শতিকাৰ এই দুখন মহাযুদ্ধই মানৱ জাতিক ধূলিহাত কৰি দিছিল। বিশেষকৈ দ্বিতীয় মহাযুদ্ধত হিটলাৰৰ উন্মাদনা আৰু শেহতীয়াকৈ পৰমাণৱিক বোমাই প্ৰমাণ কৰিলে যে মানুহে নিজক নিজে ধ্বংস কৰিব পৰা ক্ষমতা লাভ কৰিছে। কিন্তু এই যুদ্ধৰ পিছতেই ব্ৰিটিছ সাম্ৰাজ্যই তেনে দুৰ্বল হৈ পৰিল, যাৰ বাবে ভাৰতসহ পৃথিৱীৰ আধা অংশে ব্ৰিটিছৰ কবলৰ পৰা মুক্তি পালে। 1947 চনৰ 15 আগষ্ট এয়া কেৱল ভাৰতৰ স্বাধীনতা নাছিল, এয়া আছিল বিশ্বৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ সাম্ৰাজ্যবাদৰ পতন। মহাত্মা গান্ধীৰ অহিংসা আন্দোলন আৰু নেতাজীৰ আজাদ হিন্দ ফৰাজৰ পৰাক্ৰমে ব্ৰিটিছক ভাৰত এৰিবলৈ বাধ্য কৰিলে। ভাৰত স্বাধীন হোৱাৰ পিছতেই এছিয়া আৰু আফ্ৰিকাৰ আন 50খনতকৈ অধিক দেশে ব্ৰিটিছৰ বিৰুদ্ধে থিয় দি স্বাধীনতাকাৰী আনিবলৈ সাহস পালে। भगवान कसम क्या प्रोग्राम दिखा दिया तूने। 1969 চনৰ 20 জুলাই সমগ্ৰ পৃথিৱীৰ মানুহে টিভিৰ স্ক্ৰীণলৈ থৰ লাগি চাই আছিল, কাৰণ 3,84,000 কিলোমিটাৰ দূৰত থকা চন্দ্ৰৰ মাটিত প্ৰথমবাৰৰ বাবে এজন মানুহে খোজ কঢ়িয়াইছিল। নীল আৰ্মষ্ট্ৰঙৰ এটা খোজে প্ৰমাণ কৰিলে যে মানুহ কেৱল পৃথিৱীতে সীমাবদ্ধ হৈ থকা জীৱ নহয়। ইয়াৰ পিছৰে পৰা আজিৰ মোবাইল, GPS আৰু মহাকাশৰ গৱেষণা দুৱাৰ মুকলি হয়। শেষৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্টটো হ'ল ইণ্টাৰনেট। 1990 চনত টিম বাৰ্নাৰ্ছ-লিয়ে যেতিয়া WWW তৈয়াৰ কৰিছিল, কোনেও ভবা নাছিল যে ই মানুহৰ মস্তিষ্ক সলনি কৰি দিব। আজিৰ ইণ্টাৰনেট অবিহনে আপোনাৰ দিন আৰম্ভ নহয়। আপুনি যে ঘৰত বহি মোৰ ভিডিঅ'টো চাই আছে, ইও কেৱল ইণ্টাৰনেটৰ বাবে সম্ভৱ হৈছে। ইণ্টাৰনেটে গোটেই পৃথিৱীখনক এটা সৰু কোঠাত আবদ্ধ কৰি পেলালে। सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। বন্ধুসকল, এই 10টা ঘটনাৰ ভিতৰত কোনটো ঘটনাই আপোনাক আটাইতকৈ বেছি আচৰিত কৰিলে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ'ৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।